জাপান। দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ ভূমিকা আছিল অতিশয় গুৰুত্বপূৰ্ণ। দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হোৱাৰ এবছৰমান আগতেই আৰম্ভ হৈছিল চীন আৰু জাপানৰ দ্বিতীয় যুদ্ধ। চীন সেই সময়ত গৃহযুদ্ধত জৰ্জৰিত আৰু বিভক্ত হৈ আছিল। বহুতেই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজী বৰ্বৰতাৰ কথা শুনিছে, কিন্তু বহুতেই নাজানে জাপানৰ বৰ্বৰতাৰ কথা। 1937 চনত জাপানে চীনৰ ৰাজধানী নানকিং দখল কৰিছিল আৰু সংঘটিত কৰিছিল অবৰ্ণনীয় অত্যাচাৰ। এই ঘটনা সংঘটিত হৈছিল ঠিক বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ আগমুহূৰ্তত। ধৰ্ষণ আৰু হত্যা আছিল অতিশয় সাধাৰণ কথা। অতি অবৰ্ণনীয়ভাৱে 20,000ৰো অধিক মহিলাক ধৰ্ষণ কৰা হৈছিল আৰু হত্যা কৰিছিল প্ৰায় 2 লাখ মানুহক। ইয়াকেই কোৱা হয় নানকিঙৰ দৰ্শন, যি আজিও চীন আৰু জাপানৰ মাজত তিক্ত সম্পৰ্কৰ প্ৰধান কাৰণ।